নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱাক লৈ আজিৰ দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ অন্যতম বন্ধু ৰবি শৰ্মাই জুবিন গাৰ্গৰ হৈ আজিৰ দিনটোত আদালতত সাক্ষ্য প্ৰদান কৰিবলৈ গৈছিল ৰবি শৰ্মা আৰু আদালত চৌহদতে ৰবি শৰ্মাৰ বিশেষ মন্তব্য ৰবি শৰ্মাৰ মতে জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্তত সজাগ হ'ব লাগিছিল জিএমচি গুৱাহাটী পৌৰ নিগমে জুবিন গাৰ্গৰ ফটোখন মচি নেপেলাবলৈ বা যিসমূহ স্থানত জুবিন গাৰ্গৰ ফটো আছে তাত ৰং কৰোতে সাৱধান হ'বলৈ কেতবোৰ নিৰ্দেশনা দিয়াৰ প্ৰয়োজন আছিল কাৰণ জুবিন গাৰ্গক লৈ এতিয়াও অসমৰ মানুহ যথেষ্ট আবেগিক হৈ আছে গতিকে জুবিনৰ ক্ষেত্ৰত অন্তত দায়িত্বশীল হ'ব লাগিছিল গুৱাহাটী পৌৰ নিগম গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ বা কৰ্তৃপক্ষই জুবিন গাৰ্গৰ ছবি কোনে মচিলে সেয়া নাজানো বুলি কোৱাটো অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয় সেই বুলি ক'লে ৰবি শৰ্মাই আৰু কেৱল সেয়াই নহয় জুবিন গাৰ্গ সন্দৰ্ভত ৰবি শৰ্মাই কিবাটাও ডাঙৰ মন্তব্য কৰিছে সেয়া দৰ্শকসকলৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ জুবিনৰ ক্ষেত্ৰত সজাগ হওক জিএমচি জুবিনৰ ফটোখন কোনে মচিলে গম নাপাওঁ বুলি ক'লে নহ'ব জুবিনৰ ছবি থকা স্থানত সজাগ হ'বলৈ আহ্বান ৰবি শৰ্মাৰ জুবিনক লৈ এতিয়াও আবেগিক হৈ আছে অসমৰ ৰাইজ গতিকে জুবিনৰ ক্ষেত্ৰত সজাগ হ'ব লাগে সতৰ্ক হ'ব লাগে জুবিনৰ ছবি মচি পেলোৱাক লৈ প্ৰতিক্ৰিয়া ৰবি শৰ্মাৰ আৰু জুবিন গাৰ্গৰ হৈ আজি আদালতত সাক্ষ্য প্ৰদান কৰিবলৈ গৈছে ৰবি শৰ্মাই আৰু সেই সময়তে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডাঙৰ মন্তব্য কৰিছে ৰবি শৰ্মাই পোনে পোনে ৰবি শৰ্মাৰ সেই বিশেষ মন্তব্য আমি আগবঢ়াইছোঁ তেতিয়া এজনে ফোন কৰিছিলে প্ৰথম মোৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি মই তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকে আগে মোক সঠিক খবৰটো দিয়ক যে কি হৈছে মই জানিব লাগিব কাৰণ কাইলৈ যদি আমি গম পাওঁ যে চৰকাৰে কয় যে আমি ইয়াতকৈও বেটাৰ এখন মুৰাল লগাম বুলি এখন আঁতৰাই দিছোঁ তেতিয়াহ'লে আমাৰ দিগদাৰী হ'ব ক'বলৈ বা আমি কোৱা কথাটো ভেলু নোহোৱা হ'ব তাৰপিছত মই গম পালোঁ শুনিবলৈ পালোঁ ক'ব নোৱাৰোঁ আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায় তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ তেওঁক ইনষ্ট্ৰাকশ্যনটো কিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয় তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব পৰহি ডেড বডি এটা পুতি দিব এনেকুৱাও হ'ব পাৰে গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয় আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন খেয়াল ৰাখে যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে মানুহৰ সমাগম হৈছে কালিও যান জঁটৰ সৃষ্টি হৈছে গতিকে ইমান অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব আমাৰ মই শুনিছোঁ মোক কালি যেতিয়া এজনে ফোন কৰিছিলে প্ৰথম মোৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি মই তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকে আগে মোক সঠিক খবৰটো দিয়ক যে কি হৈছে মই জানিব লাগিব কাৰণ কাইলৈ যদি আমি গম পাওঁ যে চৰকাৰে কয় যে আমি ইয়াতকৈও বেটাৰ এখন মুৰাল লগাম বুলি এখন আঁতৰাই দিছোঁ তেতিয়াহ'লে আমাৰ দিগদাৰী হ'ব ক'বলৈ বা আমি কোৱা কথাটো ভেলু নোহোৱা হ'ব তাৰপিছত মই গম পালোঁ শুনিবলৈ পালোঁ ক'ব নোৱাৰোঁ আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায় তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ তেওঁক ইনষ্ট্ৰাকশ্যনটো কিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয় তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব পৰহি ডেড বডি এটা পুতি দিব এনেকুৱাও হ'ব পাৰে গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয় আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন খেয়াল ৰাখে যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে মানুহৰ সমাগম হৈছে কালিও যান জঁটৰ সৃষ্টি হৈছে গতিকে ইমান অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব আমাৰ